হিন্দীত এষাৰি বাক্য শুনিছিলোঁ হা, আৰু বাক্যশাৰী শুনি পেলাই মোৰ মনটো ভাল লাগি গ'ল, আৰু লগালগ মোৰ মৰমৰ বান্ধৱীগৰাকীক ভিডিঅ'টো চেণ্ড কৰিছিলোঁ যাতে তাইৰ মনটোও ভাল লাগি যায়। বাক্যশাৰী মই হিন্দীত নকওঁ তোমালোকক, মই অসমীয়াত অনুবাদ কৰি ক'ম। আৰু যদি ভাল লাগে বা তোমালোকে যদি মোৰ বাক্যশাৰীৰ অৰ্থটো বুজি পোৱা তেতিয়াহ'লে নিশ্চয় তোমালোকৰ গাৰ্লফ্ৰেণ্ডক ভিডিঅ'টো শ্বেয়াৰ কৰিবা। অ'কে, বাক্যশাৰী আছিলে যে তাই যদি মোক গিফ্টত জোন বিচাৰে মই তাইক কেতিয়াও জোনটো আনি দিব নোৱাৰোঁ। তাই যদি জিদ কৰে যে মোক জোনটো লাগিবই, মই তাইক জোনটো আনি দিব নোৱাৰোঁ। কিন্তু তাইক এটা বস্তু আনি দিব পাৰিম, তাইক মই গিফ্টত এটা বস্তু দিব পাৰিম, সেইটো হৈছে এখন আইনা। আইনাখন গিফ্টত দি আইনাখনৰ ফ্ৰণ্টত তাইক ৰাখি পেলাই ক'ম যে লোৱা তুমি বিচাৰি থকা জোনটো। কথাষাৰি যোনে অৰ্থটো বুজি পাইছে সিহঁতি তেওঁলোকৰ নিজৰ গাৰ্লফ্ৰেণ্ডক বহুত বেছি ভাল পায়, বহুত মৰম কৰে। চ' যোনে যোনে বুজি পাইছে কথাষাৰ তেতিয়াহ'লে শ্বেয়াৰ কৰা। কি কৰি আছা?